নমস্কাৰ 2014 চনৰ পৰা 2024 চনলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন স্থানত পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কথা উল্লেখ কৰি আহিছে আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাবে বিৰোধীসকলক সমালোচনা কৰি আহিছে। কিন্তু দেখা গৈছে যে বিজেপিটো পৰিয়ালকেন্দ্ৰিকতা আছে, বিজেপিটো পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ নামত তেওঁলোকে নিজৰ আত্মীয়ক নিজৰ পুত্ৰ পুত্ৰীক তেওঁলোকে নিয়োগ কৰিছে। কিন্তু এই কথাবিলাক তেওঁলোকে সজোৰে উত্থাপন নকৰে আৰু এই কথাবিলাক উত্থাপন কৰিবলৈ নিদিয়ে। মেইন ষ্ট্ৰীম মিডিয়াটো এই কথাবিলাক প্ৰকাশ নহয়, কিন্তু বিৰোধী দলত যেনেকে তেজস্বী যাদৱ আৰু লালু যাদৱৰ কথাবিলাক যেনেকে উত্থাপন হয়, ৰাহুল গান্ধীৰ কথাটো যেনেকে উত্থাপন হয়, ঠিক তেনেদৰে বিজেপিৰ ভিতৰত চলি থকা পৰিয়ালকেন্দ্ৰিকতাৰ এক নষ্ট ৰাজনীতি যে তেওঁলোকে কৰি আছে ভিতৰি সেই কথাবিলাক তেওঁলোকে প্ৰকাশ নকৰে। উদাহৰণস্বৰূপে এই কথাবিলাক আপোনালোকে ইয়াৰ পূৰ্বে বহুবাৰ শুনিছে। অনুৰাগ ঠাকুৰেই কওক, পীয়ূষ গোয়েলেই কওক, অমিত শ্বাহৰ পুত্ৰ জয় শাহকেই কওক, তেনেদৰে বিভিন্ন ধৰণৰ নেতাক বিভিন্ন ধৰণে তেওঁলোকে সংস্থাপিত কৰিছে ৰাজনীতিৰ ক্ষমতা ব্যৱহাৰ কৰি বা দেখিবলৈ পোৱা যায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অকল পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কথাই যে নকয় তেনেকুৱা নহয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধীসকলক দুৰ্নীতিৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ সমালোচনা কৰে। প্ৰতিটো কথাতে প্ৰধানমন্ত্ৰীয়ে বিৰোধীক ভ্ৰষ্টাচাৰী বুলি কয়, কিন্তু বৰ্তমান বিজেপি চৰকাৰত বিজেপিৰ যি দল আছে সেই বিজেপি দলতে ভ্ৰষ্টাচাৰীৰ সীমা অতিক্ৰম কৰিছে আৰু গণ্ডাই গৈ ভ্ৰষ্টাচাৰী তেওঁলোকৰ মাজত নিয়োজিত হৈছে। এই কথাবিলাক সৰ্বজন বিদিত যে তেওঁলোকে কিদৰে ভ্ৰষ্টাচাৰীসকলক নিজৰ দললৈ আদৰি লয়, কিন্তু যেতিয়া ভাষণ দিবলৈ হয় তেতিয়া তেওঁলোকে বিৰোধীসকলক ভ্ৰষ্টাচাৰী কয়। কিন্তু আজিৰ তাৰিখত কংগ্ৰেছত যিবিলাক ইতিমধ্যে যিবিলাক ভ্ৰষ্টাচাৰী আছিল, যিবিলাক দুৰ্নীতিগ্ৰস্ত আছিল, আজিৰ তাৰিখত সকলোবিলাক গৈ বিজেপিত শৰণ লৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছত্ৰছায়াত তেওঁলোকে শাসনৰ ক্ষমতা দখল কৰি আছে, মন্ত্ৰী হৈ আছে, বিধায়ক হৈ আছে, বিভিন্ন পদবী তেওঁলোকে লাভ কৰি আছে। সকলোতে আলোচিত হোৱা সকলোৱে জনা এই কথাবিলাক পুনৰ আলোচনাৰ মাজলৈ আনিছো এই কাৰণে যাতে বিজেপিয়ে 10টা বছৰ যিদৰে জনসাধাৰণৰ বুৰ্বক সজালে, যিদৰে জনসাধাৰণক একেটা কথা বাৰে বাৰে কৈ তেওঁলোকে সেই মিছা কথাবিলাকে সত্য প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিলে, সেইকাৰণে এই কথাবিলাক পুনৰ দোহৰাৰ প্ৰয়োজন আছে। সেইকাৰণে এই কথাবিলাক পুনৰ এই ভিডিঅ'টোত দোহাৰিছো আৰু তেওঁলোকৰ যি 10 বছৰীয়া যি প্ৰতাৰণা, 10 বছৰীয়া যি ছল চাতুৰি আৰু মিথ্যাচাৰ যিদৰে তেওঁলোকে বিয়পাই জনসাধাৰণৰ মাজত এক ধৰণৰ ঢৌ তেওঁলোকে সৃষ্টি কৰিছে আৰু সেই ঢৌৰ জৰিয়তে তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ বাৰে বাৰে চেষ্টা কৰি আছে আৰু ইতিমধ্যে দুবাৰকৈ তেওঁলোকে কেৱল হাৱাবাজি কৰিহে নিৰ্বাচনী বৈতৰণি পাৰ কৰিছে। মূল যিবিলাক কথা আছে, যিবিলাক ৰাইজৰ সমস্যা আছিলে, সেই কথাবিলাকৰ তেওঁলোকে আশে পাশে নাযায়, তেওঁলোকে বহু দূৰত তেওঁলোক অৱস্থান কৰে মূল ইছ্যুবিলাকৰ পৰা আৰু হাৱাবাজি কৰি ধাৰ্মিক ৰাজনীতি কৰি উন্মাদনা বিয়পাই তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰে। যথাৰ্থতে যদি আজিৰ তাৰিখত ক'বলৈ হয় তেনেহ'লে কংগ্ৰেছত যিমান ভ্ৰষ্টাচাৰী আছিলে, বিৰোধী দলবিলাকত যিমান ভ্ৰষ্টাচাৰী আছিলে, এই সকলোবিলাক এতিয়া বিজেপিত গৈ তেওঁলোকে সংস্থাপন কৰিছে আৰু বিজেপিত তেওঁলোকে আদৰি লৈছে। আজিৰ তাৰিখত ভ্ৰষ্টাচাৰী কংগ্ৰেছত কম, বিজেপিতহে বেছি। এই কথাটো বিশ্বাস কৰিবলৈ টান যদিও এই কথাটো সঁচা আৰু এই কথাটো যদি বাস্তৱ ছবিবিলাক চাই তেতিয়া এই কথাটো সঁচা প্ৰমাণিত হ'ব। ঠিক তেনেদৰে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি যিদৰে বিৰোধীসকলৰ মাজত আছে, বিৰোধীতকৈ দুগুণ বেছি ৰাজনীতি পৰিয়ালকেন্দ্ৰিক ৰাজনীতি বিজেপিত চলি আছে। কাইলৈৰ পৰা পুনৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। সকলোৱে নিজৰ নিজৰ যোগ্য নেতা, নিজৰ পচন্দৰ নেতা তেওঁলোকে নিৰ্বাচিত কৰিব সকলো জনসাধাৰণে। তেনে ক্ষেত্ৰত 10 বছৰীয়া যি কাৰ্যকাল আছিলে বিজেপি চৰকাৰৰ, তেওঁলোকে যিবিলাক কথা কৈছিলে, যিবিলাক প্ৰতিশ্ৰুতি তেওঁলোকে দিছিলে আৰু তেওঁলোকে সেইদৰে কেনেদৰে পালন কৰিলে, কেনেদৰে বাস্তৱত ৰূপায়িত কৰিলে, সেই কথাবিলাকো চকুৰ আগত আনি চোৱাৰ এতিয়া সময় আহিছে, কিয়নো নিৰ্বাচন আহিছে, পুনৰ এক ধৰণৰ নতুন চৰকাৰ গঠন কৰাৰ সময় আহিছে। সেই গতিকে পূৰ্বৰ চৰকাৰৰ যিবিলাক তেওঁলোকৰ প্ৰতিশ্ৰুতি বা তেওঁলোকৰ যি কাম কাজ আছে সেইবিলাকৰ পৰ্যালোচনা কৰা দৰকাৰ। তেওঁলোক কেৱল যে আঁচনিৰ জৰিয়তে তেওঁলোকে ভোটৰ বতৰ পাৰ হৈ যাব, আঁচনিৰ জৰিয়তে তেওঁলোক ভোট লাভ কৰিব, তেনেকুৱা হ'ব নোৱাৰে। কিয়নো কংগ্ৰেছৰ দিনত যদি সূতা কম্বল দিয়া হৈছিলে, এতিয়াও অৰুণোদয় দিয়া হৈ আছে। সূতা কম্বল আৰু অৰুণোদয়ৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। কথা এইটোৱেই যে সূতা কম্বল তেওঁলোকে হাতে হাতে দিছিল, অৰুণোদয়ৰ ধন তেওঁলোকে একাউণ্টত সোমোৱাই দি আছে। ইয়াৰ বাদে কোনো ধৰণৰ পাৰ্থক্য নাই। সূতা কম্বলেও মানুহক এলেহুৱা কৰিছিলে, অৰুণোদয়ৰ আঁচনিৰ যিবিলাক সামান্য পৰিমাণৰ ধন, সেই সামান্য পৰিমাণৰ ধনে সমাজখনক আৰু অধিক বেছি এলেহুৱা কৰিছে, অধিক বেছি ক্ষতি কৰিছে। গতিকে আঁচনিয়ে সকলো হ'ব নোৱাৰে। তেওঁলোকে যিবিলাক কথা কৈছিলে সেই কথাবিলাকো কেনেদৰে পালন কৰিলে, কেনেদৰে ৰাইজৰ আশা পূৰণ কৰিলে, ৰাইজৰ প্ৰত্যাশাৰ প্ৰতি কেনেধৰণৰ তেওঁলোকে সঁহাৰি জনালে, এইবাৰ নিৰ্বাচনৰ সময়ত সেই কথাবিলাকো চালি জাৰি চোৱাৰ সময় সমাগত হৈছে।